MPK পথ মেৰামতিৰ দাবীত ৰাইজৰ অৱস্থান ধৰ্মঘট। খৈৰাবাৰী, পাথৰিঘাট, মঙলদৈ চমুকৈ MPK পথৰ দুৰৱস্থাই ৰাইজক জলাকলা খুৱাই আহিছে। বৰষুণ দিলেই পথ নে পথাৰ ধৰিবই নোৱাৰা হৈ পৰে এই পথছোৱাত। দৰং ওদালগুৰি লোকসভা সমষ্টি তথা কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গড়কাপ্তানি পথছোৱাৰ দুৰৱস্থাই জলাকলা খুৱাইছে পথচাৰীক। ৰাজ্যৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ আছে যদিও BTR প্ৰধান প্ৰমোদ বড়োৱে BTRক মডেল ছুইজাৰলেণ্ড নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি থকাৰ মাজতে এটা জৰাজীৰ্ণ পথে দৰং ওদালগুৰি লোকসভা সমষ্টি তথা 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ মাজেৰে যোৱা পথছোৱাত ৰাইজে জমৰ যন্ত্ৰণা ভুগি আহিছে বহু বছৰ ধৰি। আজি দিনৰ 10 বজাত আঞ্চলিক ৰাইজৰ সহযোগত শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়ক দুৰ্গা দাস বড়ো তথা খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ MCLA ভৱেন্দ্ৰ বড়োক আহ্বান জনাইছে ৰাইজে। চাওক, ইলেকশ্যনৰ আগমুহূৰ্তত এই ৰাস্তাটোৰে মুখ্য ৰোড, এই ৰাস্তাটোৰে মন্ত্ৰী MLA বহু ডাঙৰ ডাঙৰ বিষয়া পাৰ হৈ গৈছে যে এই ৰাস্তাটো আজি খৈৰাবাৰীৰ পৰা আমাৰ এই চিপাজাৰ তথা গুৱাহাটী ৰোড প্লাছ খৈৰাবাৰীৰ পৰা গড়েশ্বৰ ৰোড, খৈৰাবাৰীৰ পৰা আন্ধেৰিঘাট ৰোড আৰু এই তিনিটা ৰাস্তা আমাৰ মানে এই ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁত হোৱাৰ ফলত আমাৰ বহুকেইখন ইয়াত ই-ৰিক্সা বাইক এক্সিডেণ্ট হৈছে। তিনিগৰাকী আই ইতিমধ্যে ঢুকাইছে। যাতে আগন্তুক দিনত আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন যুৱক যুৱতী বা আমাৰ আইসকল বা আমাৰ বিভিন্ন লোকসকল জানো একো হানি বিঘটি নহয়, সেই আশা ৰাখি যিখন বৰ্তমান BTCৰ চৰকাৰ, অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ যিগৰাকী আমাৰ প্ৰতিনিধি আছে, দৰং ওদালগুৰি সাংসদ শ্ৰদ্ধা দিলীপ শইকীয়া মহোদয় আৰু আমাৰ কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়ো ছাৰ, লগতে খৈৰাবাৰীৰ পাৰিষদৰ ভৱেন বড়ো মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনালোকৰ শ্ৰদ্ধা তিনিগৰাকী মহান অভিজ্ঞ প্ৰতিনিধি যে আপোনালোকে আমাৰ এই অঞ্চলৰ যি মূল পথটো যে বেয়া হৈ আছে বা ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁত হৈ আছে, আপোনালোকৰ থ্ৰু দি আপোনালোকৰ যিখিনি আপোনালোকৰ ৰাইজৰ হৈ কৰিবলগীয়া কৰ্তব্য আপোনালোকে কৰিব। আৰু আমাৰো দাবী, আমি ৰাইজৰ এই অঞ্চলৰ হৈ আজি আপোনালোকৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো যি প্ৰকাণ্ড গাঁতবিলাক আছে আমাক মেৰামতি কৰি দি সুচল অৱস্থা কৰি দিয়ে। যিহেতু আমাৰ এই বিভিন্ন ছাত্ৰ ছাত্ৰী বেমাৰী আমাৰ নিয়াৰ অসুবিধা হৈ আছে, যাতায়াতৰ অসুবিধা, গতিকে এইখিনি অতি শীঘ্ৰে কৰি দিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ। আজি আমি কেইবাখনো গাঁৱৰ মানুহ ইয়াত একত্ৰিত হৈছোঁ। আমাৰ দাবীটো হৈছে এই যে খৈৰাবাৰীৰ পৰা মিছাহাটখোলালৈকে যোৱা ৰাস্তাটো, তাৰ পৰা মিছাহাটখোলাৰ পৰা গুৰেশ্বৰলৈকে যোৱা ৰাস্তাটো আৰু খৈৰাবাৰীৰ পৰা আন্ধেৰিঘাট যোৱা পথছোৱা ভাগি ছিগি বৃহৎ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত নেকি আমাৰ অঞ্চলস্থ ৰাইজ যাতায়াত কৰাত অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু BTC চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীটি ৰূপায়ণ কৰিছোঁ। অতি শীঘ্ৰে তেওঁলোকে এই পথকেইটি নিৰ্মাণ কৰি ৰাইজৰ সুবিধাৰ্থে যেন ব্যৱস্থাটো কৰি দিয়ে। এতিয়া কথা এতিয়া মানুহ এক্সিডেণ্টো হৈ আছে, এক্সিডেণ্টতো মানুহ মৰিছে। এতিয়া ৰাস্তাটো অলপ বনাই দিলে ভাল হয় আৰু সদায় আবদান কৰোঁ, ৰাতিপুৱা একবাৰ আৰু গধূলি একবাৰ। বহুত অসুবিধা হয় আৰু বেটাৰী গাড়ীগিলাতো এক্সিডেণ্ট হৈয়ে থাকে। গুৰুত্ব হ'ব লাগে আৰু ৰাস্তাটো। আৰু গুৱাহাটী যাব পৰা মেইন ৰোড এতিয়া এনেকৈ হৈছে, আমাৰ একদম গাড়ী ঘোঁৰা এনেকৈ আমাৰ এভেইলেবল গাড়ী অহা যোৱা বহুত মানুহবিলাকে একদম বিৰাট কষ্ট হৈছে আৰু ইয়াতে আজি 4 মান হ'ল আৰু ই-ৰিক্সা উল্টি থাকে, ৰাস্তা একদম বেয়া। এতিয়া আমি আগতে ধৰ যিটো চৰকাৰ আছিলে তেওঁলোকে অলপ চলপ কিবা কিবি ৰিপেয়াৰিং কৰি আছিলে আৰু এতিয়া নতুন চৰকাৰ যিটো হৈছে একদম নাচায় আৰু তাৰমানে তেতিয়াহ'লে আমাৰ চৰকাৰৰ কি দৰকাৰ? জনসাধাৰণৰ কাৰণে আমাৰ চৰকাৰ লাগে। যদি জনসাধাৰণৰ চৰকাৰে একোৱে কাম নকৰে, একো কাম বনেই নকৰে, তেতিয়া চৰকাৰৰ আমাৰ কি দৰকাৰ? গতিকে আমাৰ যিটো ৰাইজৰ প্ৰতিনিধি, আমাৰ এতিয়া বৰ্তমান যোনে আমাৰ খৈৰাবাৰী সমষ্টিৰ যিটো প্ৰতিনিধি, তেওঁ তাৰমানে অলপ আমাৰ এই ৰাস্তাটো আমাৰ যিটো শোচনীয় অৱস্থা, এই ৰাস্তাটো অলপ আমাক ভালদৰে যদি অলপ মেৰামতি কৰি দিয়ে,
মেৰামতি কৰি দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ সন্তুষ্ট হ'ব। নামফলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।